ক্ষেত্ৰত অভিযুক্তৰ ঘৰ ঘেৰা আছে জুবিনেই দহিছে অসমীয়া শান্তনুক ফাঁচীৰে দাবী আৰক্ষী লাঠি চলনাত আহত অনুৰাগী সিদ্ধাৰ্থ এপাৰ্টমেণ্টৰ প্ৰতিবাদী মই ভালকৈ জানো আৰু এতিয়া ষ্টৰি বনাব আহিছে এইখিনি কথাই সিদিনাখন ক'ব নোৱাৰিলে নেকি এইখিনি কথাই ঘৰৰ পৰা সি তাৰ পৰা খবৰ দিয়াতে যেতিয়া গোটেই অসমখন হিলি গ'ল তো এইখিনি কথাই যেতিয়া সিৰ ফোনৰ পৰা কৈ দিয়ে সিদিনাখন কিয় লুকাই আছিল আজি কাহানী বনাই কেনে লৈ আনি কেনে আমাক শুনাই আছে আমি কাহানী শুনি বম ভাল পাওঁ কোনে লিখি দিলে কাহানীখিনি তাক মামায়ে সি এতিয়াও ধমকি দি আছে কোনো একো কৰিব নোৱাৰে তাৰ একো দোষে নাই কান্দি দেখুৱাইছে চাওকচোন আপোনাৰ চকুৰ পানীয়ে নাই লগে লগে কান্দা খতমেই হৈ গ'ল সি ভাবিছে তাৰ নিচিনা ডাঙৰ মানুহ মই ভয় কৰিম অসমত গেংষ্টাৰ অহা নাই কিন্তু যেতিয়া হ'ব লাগে তোৰ ক'ত থাকাবে তই ছিংগাপুৰ যাবি ক'ত যাবি কেলা তোৰ ঘৰৰ ওচৰত যাই বহি থাকিম যেতিয়ালৈকে তই নোলা কেইদিনলৈকে সোমাই থাকিবি ঘৰৰ ভিতৰত যেতিয়া নলয় ন তো আমি বেলেগকে ল'ম কাৰণ জুবিন দা হয় জুবিন দা আমাৰ নিচিনা মানুহ হয় গম পাবি কেলা নেমকেয়াৰ হস্পিটেল ন তোৰ থপৰাখনো চাই লৈছোঁ ভালকৈ থাক অসমত আছোঁ যেতিয়া তোক মামাই একো নকৰে যিহেতু তোৰ বহুত ডাঙৰ হাত আছে ন চান্স বিচাৰি থাকিম এতিয়া একো নকওঁ এদিন টাইম আহিব অসমত থাকিম কেলা অসমবাসীক ক'ব বিচাৰিম যে যেতিয়া আইনে একো কৰিব নোৱাৰে তো আপোনালোকক ক'ব বিচাৰিম যে আপোনালোকে শ্যামকানু মহন্ত ক'ত আছে সেইটো সঠিক জানকাৰী লওক আৰু মোক কওক ক'ত আছে আৰু জুবিন দা বেলেগ নহয় জুবিন দাক আমাৰ নিচিনা যেনে লাগে জুবিন দাক তো আপোনালোকক মই এইটোৱে ক'ব বিচাৰিম যে তেওঁ ক'ত আছে সেইটো জানকাৰীটো মোক দিয়ক আৰু মোক অলপ খৰচা দিয়ক যাতে মই তাতে যাব পাৰোঁ আৰু হাতী ঘৰৰ ওচৰত গৈ বহি থাকিম মই তো এইখিনিয়ে ক'ব বিচাৰিম আৰু আপোনালোকৰ ওচৰত কাৰণ আমাৰ জিন্দগী এনেও বেয়া হৈ গৈছে কাম চাম নাথাকে চব মিয়া মাৰোৱাৰী বিহাৰী এইবোৰে আমাৰ কাম খাইছে তো এনেই বেৰোজগাৰ থাকোঁ আমি এনেই তো ক'ত আছে ক'ব পাৰে মই যাম তাতে বিচাৰি কেনে কিন্তু মই এটা নিয়া তো এইটো ভিডিঅ' দিয়াৰ কাৰণে মোৰ লগত কেছো লাগিব মই জানো তো ভয় নকৰোঁ মই এনেও বেহৰাৰ নিচিনা ঘৰত বহি থাকোঁ তো জেলত যাই কিনে বহি থাকিম একো কথা নাই অ' ভাই এটা সঁচা কথা কবি হা মই যে তহঁতৰ লাইনত যি মই এতিয়া তহঁতক যি লাগি দি থাকোঁ মই তহঁতৰ কাৰণে ভাল কৰোঁ না বেয়া কৰোঁ ভাল কৰোঁ চা তহঁতৰ লাইনটো চাই দি আছোঁ হয় না নহয় এতিয়া মিথুনে যে ডাউনটাউনত মোৰ লগত লাগি আছে তো মই কি কাৰণত লাগি আছোঁ তাতে ভাই লাগি আছে মোৰ ভালৰ কাৰণে লাগি আছে তাতে স্কুটিখন তহঁতৰ বেটেৰী গাড়ী ষ্টেণ্ডত থৈ দিয়ে তাক মানা কৰিছোঁ সেইটো সি নামানে সেইটো মই বেয়া কৰিছোঁ নেকি তই কওক নাই ভালে কৰিছা তুমি মই তাতে কিয় লাগি আছোঁ তাতে মই শুনা পাইছোঁ কি আমাৰ স্থানত মানে চাইডে অলপ জেগা আছে জেগাখনত বাইকটো মানে তাৰ বাইকটো তাতে থৈ যায় সেইকাৰণে মিথুনক লাগছে এইটো কিবা লাগছে মই গম নাই কিন্তু শুনা পাইছোঁ নে বাইকটো থৈছে সেইকাৰণে লাগছে আৰু এনেই মই তহঁতৰ লাইনটো চাই দিওঁ না নিদিওঁ মানে চা এইটো তো এতিয়া মই মিথুনৰ লগত কি কাৰণত লাগি আছোঁ কাৰণে ভাল লাগি আছে গমেই পোৱা নাই তই মই গম পোৱা নাই কালি মই শুনিলোঁহে শুনা পালোঁহে মই নাচিলোঁ নাই কালি তহঁতৰ গাড়ী ষ্টেণ্ডত তাতে তাৰ খাৱা কাষ্টমাৰ গেলাৰ বাইক থৈ দিয়ে সেইটো কাৰণে মই মানা কৰিছিলোঁ সেইটো কাৰণে কাজিয়া বুজিলি এইটো মই ভাল কাম কৰিছোঁ না বেয়া কাম কৰিছোঁ ভাল কাম কৰিছা এইটো তাতে মোৰ গাড়ী লাগাব লাগবতো আমাৰ চব্জিয়ালে পইচা দিবা নোখোজে পুৰি দোকানী আছে মিথুনে পইচাই দিবা নোখোজে না ভাই সেইকাৰণে এইটো মেক্সিমাম গাড়ী তাৰ মই নাযাওঁৱে মই এতিয়া তাৰ ভাড়া নাযায় না নাযাওঁৱে মই হ'ব ভাই এইখিনি প্ৰুফে লাগে পুলিচক দিবা বে মোক অ' ভাই মই তোৰ তাৰপৰা পইচা লওঁ নেকি নাই লোৱা নাই নলওঁ ন ঐ বাবু মই তোৰ তাৰপৰা পইচা লওঁ নেকি ভালে আছে ভিউজ বেছি নহয় অ' ভাই এটা কথা কবি হা আজিকালি মই তোৰ পৰা পইচা লওঁ নেকি তহঁতে নিজে খোৱা কেতিয়াবা হয় না নহয় মই যিহেতু লাইনটো চাই দিওঁ হয় না নহয়
তো এতিয়া মিথুনৰ কাজিয়া যে হৈছে তাতে মই এতিয়া সেইটোতো গম পাইছা চাগে কি কাৰণত কাজিয়া হৈছে? মই দেখা নাই মই তাক মানে তাতে তহঁতৰ ষ্টেণ্ডত বাইকখন লগা মানা কৰিছোঁ, সি মোক দেখাই বেছিকৈ লাগি আছে। তো সেইটো বেয়া কৰিছোঁ নেকি ভাই? তহঁতৰ ষ্টেণ্ডত বাইকখন যে লগাব দিছোঁ মই এতিয়া কি হ'ল কাজিয়া লাগিছে তুমি গম নাপাওঁ, গম পালে ক'ব বাৰু, মই দেখা নাই যে বেটেৰী তহঁতৰ ষ্টেণ্ডত যে মই বাইকখন লগাব মানা কৰিছোঁ, এইটো বেয়া কৰিছোঁ নেকি ভাই? তই ক। এইটো তাতে তহঁতৰ লাইনটোহে চাই দিছোঁ মই। বাইক এনে লগাব নালাগে। তহঁতৰ ষ্টেণ্ড তাৰ নিজৰ জেগাটো নিজৰ আছে, হয়নে নহয়? বাইক লগালে মানে আমাৰ অসুবিধা হয়, গাড়ী লগাব নোৱাৰি। গাইজ এই বাঙালে ইয়াতে দোকান দিছে, ক'ৰবাৰ বাঙালৰ পৰা আহিছে। তো ইয়াতে সিহঁতৰ কাৰণে আমি কাম নাপাওঁ। ইয়াতে ৰাস্তাত মোৰ আমাৰ জেগাত মই গাড়ী ৰাস্তাত থৈছোঁ, সি ফটো মাৰি আছে। কোন বাপেকক কি বাল কৰে মই চাম কেলা। আৰু আপোনালোকে অলপমান ধৈৰ্য ধৰক। বৰ্তমান শ্যামকানু মহন্তক হেমন্তই প্ৰটেকশ্যন দি আছে, তো আপোনালোকে একো কৰিব নোৱাৰে। আৰু সিহঁতৰ থপৰাকেইখন আপোনালোকে চবেই দেখিছে, গোটেই অসমে দেখিছে, অসম নহয় গোটেই ইণ্ডিয়াই দেখিছে। সিহঁতে এনেও বাচিব নোৱাৰে। যোনদিনা কিমান দিন দিব হেমন্তে প্ৰটেকশ্যন, তো সিদিনা ধৰিলে হ'ল। এতিয়া আপোনালোকে ধুনীয়াকৈ গোটেই এৰি দিব নালাগে, চাওক কি হয় কি নহয়, নহ'লে আমি নিজে একশ্যন ল'ম।